আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম ফুৰকানুল ইছলাম। মই ৰূপহীহাটৰ DN নিউজ ক্লাবৰ ৰিপৰ্টাৰ। যোৱাকালি দেখা গৈছে মোৰ কেইজনমান সাংবাদিকে দুজনমান সাংবাদিকে মোৰ নামত এটা ভুৱা ভিত্তিহীন মনে সজা এটা বাতৰি সম্প্ৰচাৰ কৰি আছে। মোক জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ বাবে এইটো উঠি পৰি লাগিছে। যিহেতু মই এজন ৰিপৰ্টাৰ, মই ছ'চিয়েল ৱৰ্কাৰ, মই সমাজৰ সেৱা কৰি আছো আৰু সমাজৰ লগত মই জড়িত। গতিকে দুজন ৰিপৰ্টাৰে মোক এনেধৰণৰ অপপ্ৰচাৰ চলাই মই আৰক্ষীৰ জালত পৰিছো, আৰক্ষীয়ে মোক কৰায়ত্ব কৰিছে, জেল হাজতত প্ৰেৰণ কৰিছে, কিবা কিবি। মই মহিলাৰ লগত অসংযত অৱস্থাত আছো। গতিকে মই আপোনালোকক এটা কথা কৈছো, মই কোনো ধৰণৰ অপৰাধমূলক কামৰ লগত মই জড়িত নহয়। যদিও মই সংবিধানে ৰাইটছ দিছে, ভাৰতীয় সংবিধানে মোক ৰাইট দিছে, তথাপিও মই কোনো ধৰণৰ অসংযত অৱস্থা বা কোনো ধৰণৰ বেয়া কামৰ লগত মই লিপ্ত নহয়। আৰু মোক যদি মই বেয়া কামত লিপ্ত থাকিলে হয়, মোক আৰক্ষীয়ে কেতিয়াও মুক্তি কৰি নিদিলে হয়। আমাক থানাত মাতি নিছিলে, মাতি নিয়াৰ পিছত যেতিয়া আমি দুই পাৰ্টীয়ে গাড়ীত কিবা খেচকাল হৈছিল, খেচকাল হোৱাৰ পিছত আমাৰ ঘৰুৱা কিবা খেচকাল হোৱাৰ পিছত দুই পাৰ্টীক থানাত মাতি নিছে। মাতি নিয়াৰ পিছত যেতিয়া আমি দুই পাৰ্টী মীমাংসা হৈছো, তেতিয়া থানাৰ কিছুমান প্ৰচিডিউৰ থাকে, থানাৰ প্ৰচিডিউৰ মতে আমাক মেডিকেল কৰি আহিব দিছে। মোক যেতিয়া মেডিকেল কৰিব লৈ যায়, দুজন সাংবাদিকে গোপনে মোৰ ভিডিঅ' ধাৰণ কৰে আৰক্ষীৰ গাড়ীত বহি থকা অৱস্থাত। আৰু তাৰপিছত মোক জনসমাজত সেৱা প্ৰতিপন্ন কৰিবৰ বাবে উদ্দেশ্য প্ৰণীতভাৱে মোক এনেধৰণৰ অপপ্ৰচাৰ চলাইছে। গতিকে মই আপোনালোকক ক্লিয়াৰিফিকেশ্যন দিছো, মই কোনো ধৰণৰ অপৰাধৰ লগত জড়িত নহয়। যদি মই হলো হয়, তেতিয়া মোক কেতিয়াও আৰক্ষীয়ে মুক্তি নিদিয়ে। গতিকে মই সেই দুজন সাংবাদিকক ক'ব বিচাৰিছো যে আপোনালোকে এজন সাংবাদিক, আপোনাৰ সতীৰ্থ সাংবাদিকক মান সন্মান নষ্ট কৰাৰ কাৰণে যেনেদৰে উঠি পৰি লাগিছে, মই আপোনালোকক সকীয়াই দিছো, আপোনালোকে অন্তত সাংবাদিক হৈ সাংবাদিকৰ যি মান মৰ্যাদা আপোনালোকে অটুট ৰখাৰ চেষ্টা কৰিব লাগিছিল। আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ক্লিন চিট নাই, কোনো ধৰণৰ অপৰাধী হোৱা নাই। আপোনালোকে কিহৰ ভিত্তিত মোৰ বিৰুদ্ধে কোনো ধৰণৰ এজাহাৰ বা কোনো সেই বিষয়ে কোনো ধৰণৰ কেছ ৰেজিষ্টাৰ হোৱা নাই, কোনো ধৰণৰ কোনো মানুহে মোৰ বিৰুদ্ধে অভিযোগ দিয়া নাই। তাৰপিছত আপোনালোকে কিহৰ ভিত্তিত মোক এনেধৰণৰ অপৰাধী সজাব বিচাৰিছে? মই আপোনালোকক আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক সুধিব বিচাৰিছো, আপোনালোকৰ যদি কিবা ব্যক্তিগত মোৰ লগত আখেজ আছিল, আপোনালোকে বেলেগ কোনো পন্থাই মোৰ সেই আখেজ আপোনালোকে পূৰণ কৰিব লাগিছিল। যিহেতু ময়ো এজন সংবাদ কৰ্মী, গতিকে আপোনালোকৰ যে দুজন সাংবাদিকে আজি মোৰ এই ঘটনা কৰিছে, সেই দুজন সাংবাদিকক উজনিৰ সময়ত ক'ত গৈছিলে, ক'ত গৈ খেদা খাইছে, ছোৱালী জোকোৱাৰ কাৰণে ৰাইজে প্ৰহাৰ কৰিছে, দৌৰাই দৌৰাই লৈ গৈছে, সেই দুজন সাংবাদিকৰ বোম আৰু গাড়ী কেনেকে আৰক্ষীয়ে আটক কৰি ৰাখিছে, আৰু আমাৰ মৰিগাঁৱত লাহৰীঘাটত এজন সাংবাদিকে গৈ পেলাই উল্টা পুল্টা নিউজ কৰাৰ কাৰণে ৰাইজে তেওঁক পহু খেদা দিছে। গতিকে এই পহু খেদাৰ যে লাহৰীঘাটত যে পহু খেদা দিছে, এই ভিজুৱেলটো মোৰ হাতত নাই। কিন্তু উজনি অসমত যে দুজন সাংবাদিকক ছোৱালী জোকোৱাৰ ভাৱে ৰাইজে প্ৰহাৰ কৰিছে আৰু আৰক্ষীয়ে গাড়ী আৰু বোম আটক কৰি থৈছিল, তাৰপিছত 15-20 দিন বা বহুত দিনৰ পিছত সেই সাংবাদিক দুজনে কেনেধৰণে মেনেজ কৰি আনিছে সেই কথা ইতিমধ্যে আমি গম পাইছো, বা সেইখিনি বস্তু মোৰ হাতত আহি পৰিছে। গতিকে আপোনালোকে যেনেধৰণৰ আপোনালোকে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে, আজি মই আপোনালোকক সকীয়াই দিছো, মই এজন সাংবাদিক। গতিকে আপোনালোকে মোৰ বিৰুদ্ধে যি অপপ্ৰচাৰ কৰিছে, আপোনালোকে অতি সোনকালে আপোনালোকৰ নিজৰ ভুল নিজে শুধৰণি কৰি লওক। ছচিয়েল মিডিয়াৰ যোগে আপোনালোকৰ নিজৰ ভুল নিজে শুধৰণি কৰক, অন্যথা আপোনালোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ'ব। এইটো ফাইনেল। আপোনালোকক মই 3-4 দিনৰ সময়সীমা বান্ধি দিছো। আপোনালোকক যদি মোৰ FIR আছে, মোৰ বিৰুদ্ধে কিবা অভিযোগ আছে, আপোনালোকে নিউজ কৰক, মোৰ কোনো আপত্তি নাই। মই জেলত গৈছো, আপোনালোকে মোক নিউজ কৰক, কোনো আপত্তি নাই।
মই কোনো অপৰাধৰ লগত জড়িত নহয়, আপোনালোকে মোক অপৰাধী নহজাব। গতিকে আপোনালোকক এটা কথা বাৰে বাৰে আপোনালোকক ধিক্কাৰ দিছো, আপোনালোক সাংবাদিক হৈ পেলাই সাংবাদিকৰ এনেধৰণৰ অপপ্ৰচাৰ কৰিব নালাগিছিল। আপোনালোকৰ কাট্টা চিটা আমি খুলিবলৈ আৰম্ভ কৰিলে আপোনালোকৰো বহুত কিবা কিবি ওলাই যাব। গতিকে কোনজন সাংবাদিকে বাটাত গৈ পেলাই ভিজুৱেল লয়, কেমেৰা ঘূৰাই পইচা লৈ আহি যায়, সেইবিলাকো আমি জানো। গতিকে আপোনালোকে অন্তত ৰিপৰ্টাৰৰ বিষয়ে অপপ্ৰচাৰটো বন্ধ কৰক। আৰু আপোনালোকক লাষ্টবাৰৰ বাবে মই সকীয়াই দিছো, আপোনালোকৰ নিজৰ ভুল নিজে আপোনালোকে শুধৰণি কৰি লওক, অন্যথা মই আইনৰ দ্বাৰস্থ হ'ম। আৰু মই সৰু শেষত মই অসমবাসী তথা নগাঁওবাসী ৰাইজক মই এটা কথা আহ্বান কৰিব বিচাৰিছো, যদিও মোক সংবিধানে সেইটো ক্ষেত্ৰত মোক ৰাইটছ দিছে, মই কোনো ধৰণৰ তেনেকুৱা কোনো অপৰাধৰ লগত জড়িত নহয়, মই বাৰে বাৰে কৈ আছো। গতিকে মোক সাংবাদিকে অপৰাধী সজাব নালাগে। ধন্যবাদ। হয়, আৰু এটা কথা আপোনালোকে হয়তো গম পাব, ইতিমধ্যে আমাৰ নগাঁৱৰ এজন সাংবাদিক নিজে অসমীয়া ভাষা ভালকৈ ক'ব নোৱাৰে, সেইজন সাংবাদিক নিজকে বহুত ডাঙৰ সাংবাদিক বুলি জহাই ফুৰে। আৰু সেইজন সাংবাদিকৰেই কিছু বছৰ পূৰ্বে, 2 বছৰ নে 3 বছৰ পূৰ্বে মই প্ৰাগ নিউজতে দেখা পাইছিলোঁ, আলিটুংগিনী উছমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উল্টা পুল্টা নিউজ কৰিব যোৱাত ৰাইজে দৌৰাই দৌৰাই প্ৰহাৰ কৰিছে। আৰু সেই নিউজটো আমি প্ৰাগ নিউজত প্ৰত্যক্ষ কৰিছোঁ, দেখা পাইছোঁ। গতিকে যিজন সাংবাদিকে অসমীয়া ভাষা ভালকৈ ক'ব নোৱাৰে, সেইজন সাংবাদিকে বেলেগ সাংবাদিকক বদনাম কৰিবলৈ উঠি পৰি লাগিছে। মই অসমবাসী তথা নগাঁওবাসী ৰাইজক কাতৰ আহ্বান জনাইছোঁ যে আপোনালোকে কোনজন সাংবাদিকে ইটা বাটাত গৈ পেলাই কেমেৰা ঘূৰাই, কোনজন সাংবাদিকে কাঠৰ দোকানত গৈ পেলাই কেমেৰা ঘূৰাই পইচা আনে, আপোনালোকে সময়ত গম পাব। নাম ৰাজহুৱা নকৰিলোঁ, পৰ্যায়ক্ৰমে সেইবিলাক নাম ৰাজহুৱা কৰিম। আৰু কোন দুজন সাংবাদিকে উজনি অসমত গৈ খেদা খাইছে, সেই দুজন সাংবাদিকৰ কাট্টা চিটা ভিজুৱেল সময়ত প্ৰকাশ কৰিম, ৰাজহুৱা কৰিম, সময়ত নামখিনিও ৰাজহুৱা কৰিম। গতিকে আপোনালোকে এটা বস্তু নিশ্চয়কৈ আপোনালোকে গম পাইছে যে সাংবাদিক হৈ পেলাই সাংবাদিকক যে ফচুৱা এটা ধান্দা চলিছে, সাংবাদিকৰ ওপৰৰ লেভেলৰ মাল বুলি নিজকে জহাই ফুৰে, ওপৰৰ মাল বুলি কোৱা সেইবিলাক সাংবাদিকে সৰু সুৰা সাংবাদিকসকলক কেনেধৰণে ফচাই, কেনেধৰণৰ অপপ্ৰচাৰ চলোৱা এটা পৰম্পৰা আৰম্ভ হৈছে নগাঁৱত। গতিকে তেনেবোৰ হালধীয়া সাংবাদিকসকলক মই ধিক্কাৰ জনাইছোঁ। কিন্তু নিজকে ডাঙৰ সাংবাদিক বুলি জহাই ফুৰি কিছুমান ক্ষেত্ৰত দেখা গৈছে আমাৰ সৰু সুৰা সাংবাদিকসকলক ডমিনেট কৰিছে। সিহঁতে ক'ৰবাত মেনেজ হৈ ক'ৰবাত কেমেৰা ঘূৰাই, আমি ক'ৰবাত নিউজ আনিলে সিহঁতে মানা কৰিলে আমি সেইটো নিউজ কৰিব নালাগে। আৰু তেনে ক্ষেত্ৰত বহু তেনে ক্ষেত্ৰত আমি অসুবিধা পাইছোঁ। তেনেকুৱা হালধীয়া সাংবাদিকসকলৰ কাৰণে হালধীয়া সাংবাদিকসকলে ক'ৰবাত এটা নিউজ আনে আৰু মনে মনে সেই দুজন সাংবাদিক, সেই দুজন সৰ্বা বুলি নিজকে জহাই ফুৰি সেই দুজন সাংবাদিকে যিমান চিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড সেই দুজনে চলাই থাকে। গতিকে সময়ত সেইখিনি বস্তু ৰাজহুৱা কৰিম। গতিকে সঁচা কথা কোৱাৰ কাৰণে হয়তো কিছুমান সাংবাদিক বাই বন্ধুসকলে মোক বেয়া পাব পাৰে। মই আপোনালোকক উদ্দেশ্যে মই একো কথা কোৱা নাই। মই আপোনালোকৰ লগত কোনো ধৰণৰ মোৰ ব্যক্তিগত আখেজ নাই। যিসকল সাংবাদিকে মোক উদ্দেশ্যপ্ৰণোদিতভাৱে মোক ফচুৱাৰ এটা দান্দা চলাইছিল, মোক জেলত পঠিওৱাৰ এটা ষড়যন্ত্ৰ ৰচিছিল, সেই দুজন সাংবাদিকক মই সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে কেনেধৰণৰ ক'ত চিণ্ডিকেটৰ পইচা লয়, কেনেকৈ ক'ত খেদা খাইছে, সেইবিলাক লাহে লাহে চব ৰাজহুৱা কৰিবলৈ আৰম্ভ কৰিম। আৰু আপোনালোকে যদি ভাবিছে যে আপুনি সৰ্বা নহয়, আমি সৰু হ'লেও আমাৰ হাততো বম আছে, আমাৰ হাততো কেমেৰা আছে। গতিকে আমি আপোনালোকৰ লগত যুঁজিবলৈ আমাৰ দম নাই, কিন্তু সত্য কথাটো কোৱাৰ আমাৰ অধিকাৰ আমাৰ ভাৰতীয় সংবিধানে দিছে। সত্য কথা আমি কৈ যাম। সত্য কথা কোৱাৰ কাৰণে যদি আমাৰ কিবা ক্ষতি হয়, কিবা আমাৰ জেল, কিবা হাজত, কিবা ফাঁচি হয়, আমি ৰেডি আছোঁ। কিন্তু আপোনালোকৰ মতে যে আমি
দুৰ্নীতিপৰায়ণ নিউজবিলাক গাপ দি পেলাই আপোনালোকৰ পকেট গৰম কৰিবলৈ আপোনালোকৰ মতে নচলিলে আমাৰ ওপৰত বেয়া ধৰণৰ অপপ্ৰচাৰ চলাই বেয়া ধৰণৰ আৰু কিবা কিবি কৰিব বুলি আমাক ধমকি দি পেলাই আমাক ডমিনেট কৰি ৰাখে। সেই দুজন সাংবাদিক আপোনালোকক কৈছোঁ মই, পৰৱৰ্তী সময়ত আপোনালোকক ক্ষমা কৰি দিয়া নহ'ব। আপোনালোকে আজি যি কাণ্ড ইতিমধ্যে যি কাণ্ড ঘটাইছে আপোনালোকক পৰৱৰ্তী সময়ত আপোনালোকৰ কথা মতে আৰু জিন্দগীত নচলোঁ। আপোনালোকৰ কথা মতে আপোনাক বছ হিচাপে মানা হোৱা নাই কাৰণেই মই আপোনাক কিয় মানি নলওঁ, আপোনাক বছ হিচাপে কিয় মই মানি নলওঁ, আপোনাক অহা যোৱাত মই সেৱা কিয় নকৰোঁ, তাৰ বাবে আজি আখেজ কৰি মোৰ নামত উদ্দেশ্যপ্ৰণীতভাৱে বাতৰি সম্প্ৰচাৰ কৰিছে। গতিকে মই আপোনাক সকীয়াই দিব বিচাৰিছোঁ, আপুনিও যদি এজন সাংবাদিক, ময়ো এজন সাংবাদিক। আপোনাতকৈ মোৰ কোনো অংশেই আপোনাতকৈ মই কম নহয়। মই আপোনাৰ বয়সত সৰু হ'ব পাৰোঁ, আপুনি মোৰ জ্যেষ্ঠ হ'ব পাৰে। গতিকে আপোনাক মই সকীয়াই দিছোঁ, সাংবাদিকৰ হৈ সাংবাদিকৰ লগত যুঁজিব নাহিব। আপোনালোকৰ কাঠা চিটাও লাহে লাহে খোলা আৰম্ভ হৈ গৈছে। ধন্যবাদ।